কেইদিনমানৰ পৰা কংগ্ৰেছে কৈ আছে যে আমি নতুন ভোৰ অসম নিৰ্মাণ কৰিম। মই ৰাইজক সুধিছো, শংকৰদেৱতকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱতকৈ আদৰ্শ ব্যক্তি অসমত আজিলৈকে জন্ম হৈছে নেকি? স্বৰ্গদেউ চুকাফা চাওলুং চুকাফাতকৈ ডাঙৰ সম্ৰাট অসমত আজিলৈকে জন্ম হৈছে নেকি? চুকাফা আৰু শংকৰদেৱে নিৰ্মাণ কৰি যোৱা আমাক বৰ অসমখন লাগে নে বাংলাদেশী মিয়াৰ লগত কংগ্ৰেছে নিৰ্মাণ কৰিব খোজা নতুন বৰ অসম আমাক লাগে? আপোনালোকে নিজে কওক, শংকৰদেৱৰ অসম লাগে নে বাংলাদেশী মিয়াৰ অসম আমাক লাগে? আমাক কাৰ অসম লাগে? আজি মই কংগ্ৰেছক ক'ব খুজিছো যে আপোনালোকে এই মাজুলীক বহুত ওপৰলৈ লৈ যাব পাৰিলেহেঁতেন, কিন্তু আপোনালোকে কোনো কাম নকৰিলে আৰু আপোনালোকে চৰকাৰৰ টকা পইচা বাংলাদেশী মিয়া থকা জাগাত খৰচ কৰিলে আৰু মাজুলীৰ দৰে স্থানসমূহক আপোনালোকে প্ৰবঞ্চনা কৰিলে। মই আজি কংগ্ৰেছক ক'ব খোজো, আপোনালোকে মাজুলীৰ কাৰণে একো নকৰিলে, কিন্তু এইবাৰ মই যদি অসম চৰকাৰৰ দায়িত্বলৈ আহোঁ, অহা 5 বছৰত মাজুলীত মেডিকেল কলেজ নিৰ্মাণ কৰিম। আৰু যি কংগ্ৰেছে মাজুলীত এখন কমলাবাৰী, গড়মূৰত এখন PHC নিৰ্মাণ কৰিব সাহস কৰা নাছিল, তাত আমি মেডিকেল কলেজ নিৰ্মাণ কৰি দেখুৱাই দিম যে আমি ভাৰতীয় জনতা পাৰ্টিয়ে আমি বাংলাদেশী মিয়াৰ তাত কাম কৰিব নোখোজো। আমি খিলঞ্জীয়া অসমীয়া মানুহৰ অঞ্চলত আমি আমাৰ নিজৰ মানুহৰ কাৰণে কাম কৰিব খোজো, বাংলাদেশী মিয়াৰ কাৰণে নহয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।